নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া। আপোনালোকে চাই আছে লেংডন বাতৰি। 15 আগষ্টত সংঘটিত হোৱা এটা ঘটনা আৰু যোৰহাটৰ গৌৰী এপাৰ্টমেণ্টত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। যুৱতীগৰাকীৰ নাম আছিল অন্বেষা শইকীয়া। অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে কি হৈছিল অন্বেষাৰ সৈতে। নৈশ পাৰ্টীয়েই কাল হ'ল নেকি যোৰহাটৰ অন্বেষা শইকীয়া আৰু লগতে ড্ৰাগছ আসক্ত বন্ধু আৰিয়ান আৰু বন্ধুৱে মিলি হত্যা কৰাৰ অভিযোগ। আৰু এই ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এগৰাকী যুৱকৰ নাম সাঙুৰ খাইছে আৰিয়ান গোস্বামী, ঘনিষ্ঠ আছিল অন্বেষা শইকীয়া, মৃত অন্বেষা শইকীয়াৰ সৈতে, আৰু আৰিয়ান গোস্বামী আছিল ড্ৰাগছ আসক্ত আৰু নৈশ পাৰ্টি কৰিবলৈ গৌৰী এপাৰ্টমেণ্টলৈ গৈছিল। আৰু তাৰ পাছতে গৌৰী এপাৰ্টমেণ্টত যি ঘটনা সংঘটিত হৈছিল আৰু CCTV ফুটেজ ইতিমধ্যে পোহৰলৈ আহিছে, কেনেকৈ গাড়ীৰ পৰা নমাই অনা হৈছিল অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকী আৰু নৈশ পাৰ্টীয়ে কাল হ'ল নেকি সেই যুৱতীগৰাকী। বৰ্তমান সময়ত একাংশ যুৱক যুৱতী ড্ৰাগছৰ দৰে মাৰাত্মক বৰবিষৰ কৰাল গ্ৰাসত পৰি মৃত্যু মুখত পৰা আমি দেখি আহিছোঁ। আৰু শেহতীয়াকৈ এই অন্বেষা শইকীয়া নামৰ যোৰহাটৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতো কেতবোৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু এজন যুৱক আৰিয়ান গোস্বামী নামৰ যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে যে আৰিয়ান গোস্বামী কি হয়, কিহৰ সৈতে জড়িত, অন্বেষাৰ সৈতে সম্পৰ্ক কি, কেনেকৈ চিনাকি ইত্যাদি ধৰণৰ কেতবোৰ অভিযোগ এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু অন্বেষা শইকীয়া, যোৰহাটৰ অন্বেষা শইকীয়া নামৰ এইগৰাকী যুৱতীৰ মৃত্যুৰ পাছতে এতিয়া কেতবোৰ প্ৰশ্নৰ উদ্ভাৱন হৈছে যে নৈশ পাৰ্টীয়ে কাল হ'ল নেকি যোৰহাটৰ অন্বেষা শইকীয়া। ড্ৰাগছ আসক্ত বন্ধুৱে মিলি হত্যা কৰাৰ অভিযোগো এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত কিছু মন্তব্য, চাঞ্চল্যকৰ বিস্ফোৰক মন্তব্য আমাৰ হাতত আছে। সেই মন্তব্য আমি এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। 15 আগষ্টৰ দিনা ৰাতি মানে তাহাঁতৰ কি হৈছে, আমাৰ চিকিউৰিটি যিজন আছে দিনত আছিলে, তেওঁ ৰাতি 8:30, 9টা তেনেকুৱা টাইপত গৈছে। সেই তেনেকুৱাতে ছোৱালী এজনী ল'ৰা এটাই ইয়াত এণ্ট্ৰি হৈছে। তেওঁ ইয়াত ডায়েৰীত এণ্ট্ৰি কৰিছে, এইটো এণ্ট্ৰি আছে। তাৰপাছত লাহে লাহে মানে সিহঁতৰ দুটা ল'ৰা আহিছে, এজনী ছোৱালী আহিছে, সোমাইছে ঘৰত, আকৌ ওলাইছে। মানে 10-15 মিনিটৰ অন্তৰে আকৌ 2-4টা আহিছে, আকৌ ওলাইছে। কোনোবাই বাইক লৈ আহিছে, কোনোবাই স্কুটি লৈ আহিছে। তাৰপাছত ৰাতি মানে আপোনাৰ 10টা বজাৰ পাছলৈকে সেইটো প্ৰচেছ চলি আছে। তাৰপাছত 10টা বজাৰ পাছত আপোনাৰ মানে সিহঁতি হয়তো ছোৱালীজনীৰ লগত কিবা ভিতৰত কিবা হ'বও পাৰে, নহ'বও পাৰে, আমি দেখা নাই। কিন্তু সেই লাষ্টত তাহাঁতি ৰেপিড'লা এপেক ফোন কৰিছে, এপে ইয়াত আহিছে। এপে আহি পেলাই আপোনাৰ সেই ঘটনাটো ছোৱালীজনীক উঠাই তাহাঁতি টেম্পুক লৈ পেলাই মেডিকেল গৈছে। ৰাতি আপোনাৰ 10:30, 11টা, 10টা এনেকুৱা টাইম হ'ব। তাৰমানে সেইটো টাইমত টেম্পুত উঠাই ছোৱালীজনীক মেডিকেল লৈ গৈছে। তেখেতক দেখিছোঁ। তেখেতে আগতে 2025ত এটা ঘটনা হৈছিলে। 2025ত আমাৰ থানাত সদৰ থানা OC দিয়া আছে, SP ওচৰলৈকে আমাৰ ইয়াত ছ'চাইটিৰ পৰা আদি কৰি চবে তাত দিয়া আছিলে। তাৰপাছত আজিলৈকে পুলিচে ইয়াত একো ভাল একশ্যন ল'বলৈ নাহিলে। তাৰমানে কথাটো হ'ল কি, তেতিয়াই যদি কিবা এটা ষ্টেপ ল'লেহেঁতেন, এই ল'ৰাটো আজি ইয়াত সোমাবলৈ নাপালেহেঁতেন, এই ঘটনাটো নহ'লহেঁতেন। আৰিয়ান গোস্বামী কিমান বয়সৰ হ'ব? আৰিয়ান গোস্বামী খুব বেছি 22-25 বছৰীয়া ল'ৰা হ'ব। এই কাম বন তাৰ একো নাই, তাৰ আজিলৈকে একো, তাৰ মাকৰো তাৰ আৰু একো কামৰ আমাৰ ওচৰত হেৰি নাই। তাৰমানে তাহাঁতি যেতিয়াই মন যায় তেতিয়াই ওলাই যায়, আৰু ৰাতিয়ে সিহঁতৰ অহা যোৱা কাৰবাৰটো বেছি হয়। এই ল'ৰাটো ফ্লেটটোত মাক পুতেক একেলগে থাকে? মাক পুতেক একেলগে নাথাকে। হয়, 25ত যিটো ঘটনা হৈ গৈছিলে, তাৰপাছত মাকজনী 4-5 মাহ ইয়াত অকলে আছে। তেতিয়া ইয়াত একো প্ৰব্লেম হোৱা নাছিলে। ল'ৰাটো নাই তেতিয়া। ল'ৰাটো তেতিয়া ক'ৰবাত আছিলে, ক'ত আছিলে নাজানো। তাৰপৰা যেতিয়া এইবিলাক মানে হয়, মাক নাথাকোঁতে এনেকুৱা হয়? মাক নাথাকোঁতে, মাকজনী বাহিৰত থাকে। তাৰপাছত ইয়াত ল'ৰা আহে, ছোৱালী আহে, অহা যোৱা হয় এইবোৰ ৰাতি। এতিয়াতো লাষ্ট আমি 11টা বজাৰ পিছত এণ্ট্ৰি বন্ধ কৰি দিছিলোঁ গেট। এতিয়া 10টা বজালৈকে ইয়াত এইবোৰ আজি 3-4 দিন কণ্টিনিউ চলি আছিলে। মই ছ'চাইটিক সিদিনা ক'লোঁ যে ইয়াত কিবা এটা হ'ব, আপোনালোকে ইমিডিয়েট কিবা এটা কৰক। আমাৰ দেওবাৰে মিটিং পাতিছিলে, ছ'চাইটিয়ে কিবা ডিচিশ্যন ল'ব, সিহঁতক খালী কৰিবৰ কাৰণে 11টা বজাত চবকে গোট খাবলৈ মিটিং পাতিছিলে। কিন্তু সেই ৰাতিপুৱাই আহি ৰৰৈয়া থানা পুলিচ আহিলে, পুলিচ আহি পেলাই সেই ঘটনাটো এনেকুৱা। আৰু আজি মোটামুটি এমাহমান মানুহজনী ইয়াত নাই, আমাৰ দিনৰ চিকিউৰিটিজনেও দেখা নাই। আৰু সেই নথকা অৱস্থাত আজি জুলাই 7 তাৰিখৰ পৰা এই ল'ৰাটো আকৌ আহি ইয়াত আছেহি, আৰু তাৰ পাছৰ পৰা এইবিলাক